Hello everyone, welcome to Exia IS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটা ইম্পৰ্টেন্ট টপিক যেটো আপোনালোকৰ APSC এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট হ'ব। আজিৰ টপিকটো হৈছে গাৰ্লছ এডুকেশ্যন ইন আসাম। আজিৰ আসাম ট্ৰিবিউন কাকতখনত এটা আৰ্টিকেল আহিছিলে গাৰ্লছ এডুকেশ্যন ইন আসাম বুলি। সেই আৰ্টিকেলটোৰ পৰাই মই আমাৰ অসমত যি গাৰ্ল এডুকেশ্যনৰ যিটো হিষ্ট্ৰী সেইটো আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আৰু সেই হিষ্ট্ৰীটো আপোনালোকৰ যি আহিবলগীয়া APSC এক্সামত সেইটোৱে সহায় কৰিব বুলি ভাবিছো। এতিয়া এই আমাৰ গাৰ্লছ এডুকেশ্যন অসমৰ হিষ্ট্ৰীটো জানিবলৈ হ'লে আমি 1840 চনৰ আগৰ কথা জানিব লাগিব যে সেই সময়ত অসমীয়া সমাজত নাৰীৰ কি গুৰুত্ব আছিলে। সেইটো সময়ত নাৰী শিক্ষা এটা তাবু আছিলে। কি আছিলে আগতে নাৰীসকলক কি বুলি ভবা হৈছিলে যে ঘৰুৱা কামৰ কাৰণেহে যে ঘৰতহে বিলং কৰে এগৰাকী নাৰী সদায় ঘৰতে থাকিব লাগে সেই কথাটোৱে সকলোৱে ভাবিছিলে। নাৰীসকলক কি কৰা হৈছিলে ট্ৰেইন কৰা হৈছিলে যিখিনি ডমেষ্টিক ৱৰ্ক যিখিনি ঘৰুৱা কাম সেইখিনি কৰিবলৈ শিকোৱা হৈছিলে। তাৰ বাহিৰে কোনো আনুষ্ঠানিক শিক্ষা বা পঢ়া শুনা একো কৰোৱা হোৱা নাছিলে আৰু তেওঁলোকক সৰুতে বিয়া দিয়া হৈছিলে। মানে বাল্য বিবাহৰ সেইটো সময়ত খুব প্ৰচলন আছিলে অসমত। সৰুতে বিয়া দি দিছিলে আৰু তেওঁলোকৰ মূলতঃ এইটোৱে কাম আছিলে যে এখন ঘৰ চলাই খোৱা যিখিনি ঘৰুৱা কাম সেইখিনি কৰা আৰু 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 সন্তান জন্ম দিয়া সেয়াই আছিলে প্ৰধান কাম। তাৰ আগলৈকে কোনো নাৰীকে শিক্ষা দিয়া নাছিলে। সেই যিটো টেবু আছিলে নাৰী এডুকেশ্যনক লৈ পেলাই গাৰ্ল এডুকেশ্যনক লৈ পেলাই যিটো টেবু আছিলে সেই টেবুটোকে ভংগ কৰিছিলে আমেৰিকাৰ দুজন মিছনেৰী। সেই মিছনেৰী দুজনৰ নাম আছিলে যিগৰাকী নাৰী আছিলে সেই সময়ৰ মহিলা আছিলে মিছনেৰী। তেওঁৰ নাম আছিলে মিছেছ কাটাৰ। মিছেছ কাটাৰে কি কৰিলে শদিয়াত এখন সৰু গাৰ্লছ স্কুল গাৰ্লছ হাইস্কুল প্ৰতিষ্ঠা কৰিছিলে। তাৰ কাষতে তেওঁৰ হাজবেণ্ড যিজন আছিলে মিষ্টাৰ কাটাৰে অপেন কৰিছিলে এখন বয়জ হাইস্কুল। তাৰপিছত কি হ'ল মাইলছ ব্ৰনছনেও যিজনে ডিকচনেৰী লিখিছিলে আপোনালোকে হয়তো জানে তেখেতে 1840 চনত এখন গাৰ্লছ স্কুল শিৱসাগৰত অপেন কৰিছিল। তাৰপিছত আমেৰিকাৰ বাপ্টিষ্ট যিমানখিনি মিছনেৰী আছিলে তেওঁলোকেও কি কৰিছে গাৰ্লছ স্কুল প্ৰতিষ্ঠা কৰিছে। তেওঁলোকে গুৱাহাটীত প্ৰতিষ্ঠা কৰিলে, যোৰহাট গোলাঘাট এইখিনি ঠাইত কি কৰিলে গাৰ্লছ স্কুল প্ৰতিষ্ঠা কৰিলে। তাৰপিছত 1870 চনত কি হ'ল আঠখন অসমত কি আছিলে গাৰ্লছ স্কুল সেই 1870 চনলৈকে প্ৰতিষ্ঠা হৈছিলে। তাৰ মানে কি আছিলে আগতে গাৰ্লছ স্কুল প্ৰতিষ্ঠা কৰিবলৈ এই মিছনেৰীসকলে চেষ্টা কৰিছিলে কিন্তু যিটো তাবু আছে তাবুটোৰ কাৰণে যে নাৰীসকল অকল ঘৰতহে থাকিব লাগে বা ঘৰুৱা কামহে শিকিব লাগে সেইকাৰণে সেই নাৰী শিক্ষাৰ ক্ষেত্ৰত কাম কৰোঁতে কি হ'ল খুব অৱস্থাটো খুব ভাল নাছিলে। মানে নাৰী এডুকেশ্যনৰ ক্ষেত্ৰত কোনেও ভালকৈ কাম কৰিব পৰা নাছিলে বা স্কুল প্ৰতিষ্ঠা কৰিব পৰা নাছিলে। সেইকাৰণে সেই 1840 পৰা 1870 চনৰ ভিতৰত অকল 8খন স্কুলহে অসমত দেখা পোৱা গ'ল। তাৰ পাছত 1860-61 চনত উৎসৱানন্দ গোস্বামী যিজন সেই সময়ত শিৱসাগৰৰ ডেপুটি কমিশনাৰ আছিল তেখেতে ফাৰ্ষ্ট গাৰ্লছ প্ৰাইমেৰী স্কুলখন প্ৰতিষ্ঠা কৰিলে অসমত। তেওঁ শিৱসাগৰতে সেই স্কুলখন অপেন কৰিছিলে। নেক্সট আমি চাম যে 1875 চনলৈকে কেইখন গাৰ্লছ স্কুল প্ৰতিষ্ঠা হ'ল 44খন গাৰ্লছ স্কুল 44খন গাৰ্লছ স্কুল অসমত সেইটো সময়ত প্ৰতিষ্ঠা হৈছিল 1875লৈকে। তাৰপিছত সেইটো সময়ত যদি আমি হাণ্টাৰ কমিশনৰ ৰিপৰ্ট চাওঁ 1886 চনৰ যিটো হাণ্টাৰ কমিশনৰ ৰিপৰ্ট আছিলে সেই ৰিপৰ্টটোৰ মতে অসমত 2236 গৰাকী নাৰীৰ এগেইনষ্টত মানে ছোৱালীৰ এগেইনষ্টত এখনকৈ স্কুল আছিলে। মানে ইমানেই স্কুলৰ সংখ্যা কম আছিলে সেইটো সময়ত 44খন স্কুলহে আছিলে। গতিকে অবভিয়াছ কথা যে সেইটো স্কুল কমি আছিলে। তাৰ পাছত আমি দেখিবলৈ পাওঁ যে বহুতো অসমীয়াও নাৰী শিক্ষাৰ কাৰণে কাম কৰিছে যেনেকে আনন্দৰাম ঢেকিয়াল ফুকন আৰু তেখেতৰ যিজন কাজিন আছিলে গুণাভিৰাম বৰুৱা তেওঁলোকেও নাৰী শিক্ষাৰ ক্ষেত্ৰত কাম কৰা দেখিবলৈ পোৱা গৈছিলে। তেওঁলোকেও ৰিকগনাইজ এইটো কৰিছিলে যে নাৰী শিক্ষা আমাৰ কি আছে দৰকাৰ আছে। নহলে যদি আমি আধা সংখ্যক মানুহক মানে নাৰীখিনিক যদি ঘৰত বহুৱাই ৰাখো তেনেহলে বহুত টেলেণ্টৰ ৱেষ্ট কৰা হ'ব বুলি তেওঁলোক দুইজনে ৰিয়েলাইজ কৰিছিলে। সেইকাৰণে তেওঁলোকে কি কৰিছিলে আনন্দৰাম ঢেকিয়াল ফুকনে তেওঁৰ যিগৰাকী জীয়েক আছিলে পদ্মাৱতী নামটো তেওঁ 5 বছৰতে স্কুলত নাম লগাই দিছিলে আনুষ্ঠানিক শিক্ষাৰ কাৰণে নাম লগাই দিছিলে। গুণাভিৰাম
বৰুৱায়ো কি কৰিছিলে তেখেতৰ যিগৰাকী পুত্ৰী আছিলে স্বৰ্ণলতা তেওঁক কলকাতালৈ পঢ়িবলৈ পঠিয়াইছিলে সেই সময়ত বেথুন স্কুললৈ আনুষ্ঠানিকভাৱে শিক্ষা ল'বলৈ পঠিয়াইছিলে গুণাভিৰাম বৰুৱাই কি কৰিছিলে অৰুণোদয় কাকতত সেই সময়তে আমাৰ সমাজখনক ক্ৰিটিচাইজ খুব কৰিছিলে নাৰী শিক্ষাক বন্ধ কৰাৰ কাৰণে তেওঁ কৈছিলে যে আমাৰ হিন্দু ট্ৰেডিশ্যনত এনেকুৱা ক'তো লিখা নাই য'ত নাৰীয়ে শিক্ষা ল'ব নোৱাৰিব তেনেকুৱা একো কথা ক'তোৱে লিখা নাই গতিকে আমাৰ সমাজে সেইটো নিজে বনাই লোৱা কথা বুলি তেখেতে কৈছিলে সেইকাৰণে তেখেতে ক্ৰিটিচাইজো কৰিছিলে বহুত সমালোচনা সেইটো সময়ত কৰিছিলে এনেকে কি হ'ল নাৰী শিক্ষা আমাৰ আৰম্ভ হৈছিলে এতিয়া সেইটো সময়ত যেতিয়া নাৰী শিক্ষা আৰম্ভ হৈছিলে তাৰপিছত আমি চাম যে নাৰীসকলে শিক্ষা লাভ কৰি কি এচিভমেণ্ট কৰিলে 19শ শকত কি হ'ল লাষ্টৰ ফালে আৰু 28th চেঞ্চুৰী ফাৰ্ষ্ট বিংশ শতিকাৰ প্ৰথমতে কি হ'ল কিছুমান ফেমিলিয়ে এলাউ কৰিলে লাহে লাহে নিজৰ যিমানখিনি ছোৱালী আছে বা তেওঁলোকৰ যিমানখিনি ডটাৰ্ছ আছে তেওঁলোকক শিক্ষা ল'বলৈ যাবলৈ অনুমতি দিলে গতিকে বহুতো ছোৱালী এতিয়া বহুতো নহয় খুব কম সংখ্যকে হয় কম সংখ্যক ছোৱালী এতিয়া কি হ'ল শিক্ষা ল'বলৈ আগবাঢ়ি গ'ল তাৰপিছত আমি চাম যে ফাৰ্ষ্ট গ্ৰেজুৱেট কোন আছিলে আমাৰ অসমৰ দুগৰাকী আছিলে সেইটো সময় ফাৰ্ষ্ট গ্ৰেজুৱেট বুলি সুধালতা আৰু সুখলতা দুৱাৰা তেওঁলোকক ফাৰ্ষ্ট গ্ৰেজুৱেট বুলি অসমৰ কোৱা হয় তাৰপিছত আমি চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নামটো আনিব লাগিব যে তেওঁ নাৰী শিক্ষাৰ কাৰণে বহুতো কাম কৰিছে তেওঁ টিচাৰ আছিলে আৰু সেই সময়ত কি শিক্ষা ল'বলৈ তেখেতে বহুত কষ্ট কৰিছিলে তেখেতে চাইল্ড মেৰেজ আৰু এডুকেশ্যনৰ হৈ পেলাই বহুত মান মাতিছিলে আৰু চাইল্ড মেৰেজৰ বিৰোধিতা কৰিছিলে বাল্য বিবাহৰ বিৰোধিতা কৰিছিলে কাৰণ সেইটো সময়ত নাৰীক কি কৰা হৈছিলে যে সোনকালে কি বিয়া দিয়া হৈছিলে বাল্য বিবাহ কৰোৱা হৈছিলে ছোৱালীবিলাকক সেইকাৰণে তেখেতে সেইটো বিৰোধিতা কৰি ছোৱালীবিলাকে যে পঢ়িবলৈ যাব লাগে এডুকেশ্যন যে খুব ইম্পৰ্টেণ্ট সেই কথাটোত তেওঁ খুব গুৰুত্ব দিছিলে নেক্সট আমি ফাৰ্ষ্ট মাষ্টাৰ্ছ হিচাপে কাৰ নাম ল'ব পাৰোঁ ৰাজাবালা দাসৰ নাম তেখেত কোন আছিলে যে হেণ্ডিক গাৰ্লছ কলেজ আমাৰ যিখন প্ৰথম গাৰ্লছ কলেজ আছিলে অসমৰ তেওঁ কো-ফাউণ্ডাৰ আছিলে আৰু হেণ্ডিক গাৰ্লছ কলেজৰ প্ৰতিষ্ঠা হৈছিলে 1839 চনত তাৰপাছত যিগৰাকী গুণাভিৰাম বৰুৱাৰ পুত্ৰী আছিলে জীয়েক আছিলে তেখেত স্বৰ্ণলতা বৰুৱা তেখেত বেথুন স্কুলৰ পৰা আহি তেওঁ এগৰাকী ৰাইটাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিলে লেখিকা হিচাপে প্ৰতিষ্ঠা কৰিলে যেতিয়া আমাৰ স্বাধীনতা পাইছিলে 1947 চনলৈকে আমাৰ অসমৰ নাৰীৰ শিক্ষাৰ হাৰ আছিলে মাত্ৰ 6%। কিন্তু 1947 চনৰ পাছত যেতিয়া পোষ্ট ইণ্ডিপেণ্ডেন্সত স্বাধীনতাৰ পাছত চৰকাৰে যেতিয়া নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিলে তাৰ পাছতহে লাহে লাহে কি হ'বলৈ ধৰিলে নাৰী শিক্ষাৰ প্ৰচাৰ বাঢ়িবলৈ ধৰিলে ছোৱালীবিলাকে পঢ়িবলৈ ধৰিলে লাহে লাহে স্বাধীনতাৰ পাছতহে সেইটো হৈছে কিন্তু স্বাধীনতাৰ আগলৈকে মাত্ৰ 6% নাৰীয়েহে অসমত শিক্ষা গ্ৰহণ কৰিছিলে বা শিক্ষা পাইছিলে আজিৰ ভিডিঅ'টোত ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ' বা আন ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক থেংক ইউ